আশীৰ্বাদ গহনালয়ৰ ফালৰ পৰা আপোনালোকক নমস্কাৰ জ্ঞাপন কৰিছোঁ। আশীৰ্বাদ গহনালয়ত আপোনালোকে পিয়ৰ কেঁচা সোণৰ গহনাৰ লগতে অৰিজিনেল সোণত বনোৱা সকলো গহনা ওপৰত আমি অৰ্ডাৰ অনুযায়ী নিৰ্মাণ কৰি তোলোঁ বা প্ৰস্তুত কৰি তোলোঁ। আপোনালোকক আমি নিৰ্মাণ কৰি দিয়া কেইযোৰমান চুৰি দুযোৰ চুৰি দেখাম আজি, আৰু এপাত বাৰতি দেখাম। আপোনালোকক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। চাওক, চুৰি হয় 1.46 গ্ৰামছত থকা এযোৰ চুৰি। এনেকুৱা দুযোৰ চুৰি আছে আপোনাৰ, লগতে এযোৰ চুৰি। ডিজাইনটো কাষ্টমাৰ অৰ্ডাৰ অনুযায়ী চেম ডিজাইনতে দুইযোৰ চুৰি বনোৱা হৈছে। আপোনালোকৰ মনপচন্দৰ ডিজাইনতো আপোনালোকে কাষ্টমাইজ কৰিব পাৰিব। 22 কেৰেট সোণ আছে, আপোনাৰ 22 কেৰেট সোণৰ এনেকুৱা চুৰি বনাব পাৰিব। আমাৰ কেটলেগ অনুযায়ী বনাব পাৰিব। আপোনালোকৰ ডিজাইন অনুযায়ী আপোনাৰ ওচৰত অৰ্ডাৰ কৰিব পাৰিব। আমাৰ নিজা কাৰিকৰে এইবোৰ নিৰ্মাণ কৰা হয়। ভাবিলোঁ আপোনালোকক ভিডিঅ' আকাৰত দেখাই দিওঁ। এপাত চুৰি চাওক, যিহেতু গ্ৰাহক এপাত চুৰি ক্ষমা কৰিব, এপাত বাৰতি 22 কেৰেট গ'ল্ডৰ ওপৰত বনোৱা বাৰতি হয়, সম্পূৰ্ণ পিয়ৰ সোণেৰে নিৰ্মাণ কৰা। গ্ৰাহকজনে আমাক এপাত বাৰতি বনাব ক'লে কাৰণে আমি এপাত বনালোঁ। বিশেষকৈ দুপাতি লোৱাই সকলোৱে, তেখেতে আৰু আগতে বনাই থোৱা আছিলে মেবি। এপাত চাওক, ইয়াত আছে আপোনাৰ এপাত বাৰতিত আছে আপোনাৰ 1.46 গ্ৰামছ আছে আপোনাৰ ইয়াত। বহুত ধুনীয়া হয়, 22 কেৰেট গ'ল্ড আছে। আপোনালোকৰ বহুত ধুনীয়া ডিজাইন আছে। ইয়াৰ উপৰিও আপোনালোকে আশীৰ্বাদ গহনালৈ আহি আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। আমাৰ দোকানৰ এড্ৰেছ ওপৰত দিয়া আছে। আশীৰ্বাদ চিল্ক হাউচৰ লগতে আমাৰ আশীৰ্বাদ গহনালয় আছে। অসমীয়া গহনাৰ লগতে সকলো ধৰণৰ আপোনালোকে গহনা ইয়াত আপোনালোকে নিৰ্মাণ কৰিব পাৰিব।